আৰু TLT ফাউণ্ডেশ্যনৰ সহযোগত এখন ড্ৰাগছ সজাগতা সভা হয়। তাত উপস্থিত থাকোঁ আৰু ৰাইজেও আপোনালোকে দেখিছে। আৰু যিহেতু আমাক ইয়াত জনাইছে যে নিজ ডিঙত ড্ৰাগছৰ প্ৰকোপটো বেছি, গতিকে তেওঁলোকে সিদ্ধান্ত লৈছে যে ইয়াত কৰাটো উচিত। আৰু তেওঁলোকে যিটো পদক্ষেপ লৈছে তাৰ মানে গোটেই ৱাৰ্ডবিলাকত তেওঁলোকে কৰিব। তেওঁলোকক শুভেচ্ছা জনাইছোঁ আৰু যাতে ড্ৰাগছটো কমে সেইটোৱে আমি কামনা কৰিছোঁ। আমাৰ ঢিং ড্ৰাগছমুক্ত ঢিং এই অভিযানৰ আজি আৰম্ভণি হ'ল। আমাৰ মাজত নগাঁও জিলাৰ আৰক্ষী অধীক্ষক মহোদয় উপস্থিত আছিলে। গতিকে আমি বিচাৰিছোঁ এখন সজাগতা সভা পাতি আমি ড্ৰাগছমুক্ত কৰিব নোৱাৰোঁ। আৰু ড্ৰাগছ আসক্তক আৰক্ষী প্ৰশাসনেও বাৰে বাৰে ধৰিও ড্ৰাগছমুক্ত কৰিব নোৱাৰে। গতিকে আমি সমাজৰ প্ৰত্যেকজন সচেতন ব্যক্তিয়ে এই ক্ষেত্ৰত আগবাঢ়ি আহিব লাগিব। আমাৰ উদ্দেশ্য সেইটোৱেই যে আমাৰ সমাজৰ প্ৰত্যেকজন ব্যক্তি ওলাই আহক, ড্ৰাগছৰ বিপক্ষে মাৰ বান্ধি থিয় দিয়ক, তেতিয়াহে আমি ড্ৰাগছমুক্ত ঢিংমুক্ত কৰিব পাৰিম। এক নতুন পদক্ষেপ ড্ৰাগছমুক্ত অভিযান, এক নতুন পদক্ষেপ অকল ঢিঙতে অভিযান সম্পৰ্কে মানে বেলেগ আছে। এই পদক্ষেপটো আমাৰ ঢিং থানা পৰ্যায়ৰ নাগৰিক সমিতিৰ পদক্ষেপহে। গতিকে আমি অকল ঢিং থানা পৰ্যায়ৰ এলেকাতহে আমি কৰিম, বাকী বিষয়ত বাকী অঞ্চলত আমি কৰিব নোৱাৰোঁ। একচুৱেলি আমাৰ ঢিং থানা পৰ্যায়ৰ নাগৰিক কমিটিটো যোৱা আগষ্ট ছেপ্টেম্বৰ মাহত গঠন কৰা হৈছিলে। কিন্তু আমি প্ৰায় প্ৰত্যেক 3 মাহৰ মূৰে মূৰে মিটিং কৰিলেও কিন্তু এতিয়া যোনটো ইয়াৰ পৰা আমাৰ ইউনিক এটা প্ৰচেষ্টা লোৱা হৈছে TLT ফাউণ্ডেশ্যন আৰু নাগৰিক কমিটিৰ ফালৰ পৰা। এইটো প্ৰচেষ্টাত এতিয়া কি কৰা হ'ব, যোনটো মাইক্ৰ' লেভেলত মানে গাঁও পঞ্চায়তৰ ৱাৰ্ড হওক বা আমাৰ ঢিউ মিউনিচিপালিটিৰ ৱাৰ্ড হওক, সেইবিলাক লেভেলত গৈ য'ত পাৰ ৱাৰ্ডত 1000 বা 1200 পপুলেশ্যন থাকে, সেইবিলাক ৱাৰ্ডত গৈ মাইক্ৰ' লেভেলত তেওঁলোকে এখন মানে এণ্টি ড্ৰাগছৰ তেওঁলোকে যাতে কৰিব পাৰে, এৱাৰনেছৰ নিচিনা তেনেকুৱা কাম কৰিব পাৰে, তাৰ কাৰণে তাতে এটা কমিটি বনোৱা হ'ব। যেতিয়া আমি মাইক্ৰ' লেভেলত কমিটি এটা বনিলে তেতিয়া আমি যাৰ ঘৰত তেনেকুৱা ড্ৰাগছ আসক্ত মানুহ আছে, তেতিয়া তেওঁলোকৰ লগত গৈ আমি পাৰ্চনেলি তেওঁলোকৰ লগত তেনেকুৱা আমি কথা পাতিব পাৰিম। গতিকে আজিৰ পৰা আমাৰ এই কামটো ষ্টাৰ্ট হৈছে। আৰু TLT ফাউণ্ডেশ্যনৰ আৰু আমাৰ নাগৰিক কমিটিৰ গোস্বামী ডাঙৰীয়া আছে, তেওঁলোকে লিড লৈ কামটো কৰিছে। মই তেওঁলোকক মোৰ ফালৰ পৰা ধন্যবাদ আৰু শুভেচ্ছা জনাইছোঁ। আচলতে বৰ অভিলাষী আঁচনি বুলি নকওঁ, এইটো এটা প্ৰত্যাহ্বান। গোটেই ঢিংবাসী ৰাইজ, আমাৰ প্ৰশাসনীয় বিভাগ সকলোৰে কাৰণে প্ৰত্যাহ্বান। নাগৰিক সমিতি আছে, TLT আছে, আমি সকলোৱে মিলি আৰু আপোনালোক বিশেষকৈ সাংবাদিক বন্ধুসকলক কৈছে, এইটো প্ৰচাৰ কৰা কিন্তু আপোনালোকৰ এটা বিশেষ দায়িত্ব আছে, যাতে আমি ড্ৰাগছমুক্ত কৰিব পাৰোঁ। আৰু যিটো ৰেড জ'ন বুলি পৌৰণ এৰিয়া বুলি কোৱা হৈছে ড্ৰাগছৰ, সেইটো হৈছে 10 নম্বৰ ৱাৰ্ড। আজি 10 নম্বৰ ৱাৰ্ডৰ পৰা আহ্বান জনাইছোঁ, আমি ছাত্ৰ ছাত্ৰীসকলে আহ্বান জনাইছোঁ, অভিভাৱকসকলে আহ্বান জনাইছোঁ, নাগৰিক সমিতিৰ তৰফৰ পৰা, TLTৰ তৰফৰ পৰা, যাতে আমি ঢিংখন ড্ৰাগছমুক্ত কৰি ৰাখিব পাৰোঁ আৰু এটা মাহৰ ভিতৰত যাতে তাৰ আমি এটা ফলাফল নিশ্চিতভাৱে আমি লাভ কৰিবৰ কাৰণে চেষ্টা কৰোঁ। আমাৰ আৰক্ষী প্ৰশাসন আমাৰ লগত আছে, আপোনালোকে দেখা পাইছেই। আমাৰ জিলা আৰক্ষী অধীক্ষক আমাৰ ইয়ালৈ আহি উপস্থিত হৈছেহি। আৰু পৰৱৰ্তী পৰ্যায়ৰ এনেধৰণৰ যিবোৰ সভা কমিটি হ'ব, তাৰ জৰিয়তে আমি আগবাঢ়িম। কিন্তু সভা সমিতিয়ে সেই সিদ্ধান্ত নহয়, সকলো নাগৰিক, বিশেষকৈ অভিভাৱকসকল, বিশেষকৈ মহিলাসকল সকলো আগবাঢ়ি আহক। সকলো আগবাঢ়ি আহিলে আমি নিশ্চিতভাৱে এই অপবাদৰ পৰা মুক্ত হ'ব পাৰিম যে ঢিং অঞ্চল এটা ড্ৰাগ আসক্ত এলেকাৰ ভিতৰত পৰিছে। সেই অপবাদৰ পৰা যাতে আমি মুক্ত হ'ব পাৰোঁ, তাৰ কাৰণে আমি অসম চৰকাৰকো আহ্বান জনাইছোঁ, যাতে আমাক সকলোৱে সহায় সহযোগিতা কৰক আৰু আমাৰ অঞ্চলটো আমি নিচাসক্তৰ পৰা আঁতৰাই ৰাখি এখন সুস্থ সবল সমাজতে আমি গঢ়ি যাব পাৰোঁ। ধন্যবাদ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।